ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰতিজন কৰ্মচাৰীলৈ আহ্বান জনাইছে পুৰণি পেঞ্চন ব্যৱস্থাৰ দাবী ২৭ নৱেম্বৰত NPS কৰ্মচাৰীৰ সৰ্বত্ৰ কৰ্মবিৰতি ঘোষণা কৰিছে। অসম চৰকাৰী কৰ্মচাৰী সমাজে অৱসৰপ্ৰাপ্ত জীৱনৰ আৰ্থিক সুৰক্ষা সন্মান আৰু জীয়াই থকাৰ প্ৰেৰণা পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ দাবীত ২৭ নৱেম্বৰত কৰ্মবিৰতি পালন কৰিব। এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক অপূৰ্ব শৰ্মাই। সংস্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে বিগত 16 জুনত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ পিছত চৰকাৰৰ ইতিবাচক সিদ্ধান্তৰ বাবে আশা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল। অসম চৰকাৰৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰ আৰ্হিৰ কোনো পৰিৱৰ্তন নকৰাকৈ UPS আঁচনি ৰাজ্যত বলবৎ কৰিবৰ সিদ্ধান্ত লোৱাটো কৰ্মচাৰী সমাজৰ বাবে দুৰ্ভাগ্যজনক। ৮ নৱেম্বৰত অনুষ্ঠিত শিক্ষক কৰ্মচাৰী শ্ৰমিক সন্থা সংঘৰ যৌথ মঞ্চৰ সভাৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা পৰিৱৰ্তন নোহোৱাকৈ বলবৎ নোহোৱালৈকে সংগ্ৰাম তীব্ৰতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি ২৭ নৱেম্বৰত শিক্ষক কৰ্মচাৰী শ্ৰমিকসকলে সকলো চৰকাৰী কামৰ পৰা বিৰত থাকি পুনৰ প্ৰতিবাদ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। যৌথ মঞ্চৰ সমন্বয়ক তথা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক অচ্যুতানন্দ হাজৰিকা আৰু অপূৰ্ব শৰ্মাই কয় যে NPS আঁচনিয়ে কৰ্মচাৰীক ভয়ংকৰ ভৱিষ্যতলৈ লৈ গৈছে। এই কথা পুনৰ কোৱাৰ প্ৰয়োজন নাই। UPS ব্যৱস্থাটো NPSৰ নামান্তৰহে মাত্ৰ। চৰকাৰে দায়িত্ব নোলোৱাকৈ চৰকাৰৰ কৰ্মচাৰী পেঞ্চন দিয়াৰ ব্যৱস্থা কোনোকালে সুৰক্ষিত বুলি বিশ্বাস কৰিব নোৱাৰে। যদিও আমি অসম চৰকাৰৰ হৈ ৰাইজক সেৱা কৰোঁ, আমাৰ অৱসৰীৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব। মুঠতে পুৰণি পেঞ্চন ব্যৱস্থা নোহোৱা পৰ্যন্ত আমি সংগ্ৰাম কৰিম আৰু গণতান্ত্ৰিক সকলো পন্থা গ্ৰহণ কৰিম চৰকাৰৰ সৈমান নোহোৱালৈকে। এই গুৰুত্বপূৰ্ণ সংগ্ৰামত অসমৰ শতাধিক শিক্ষক কৰ্মচাৰী সন্থা সংঘই পূৰ্ণ সহযোগ কৰিছে যদিও অসামৰিক সেৱা, আৰক্ষী সেৱা, অভিযান্ত্ৰিক সেৱা আদি বিষয়া সংস্থাৰ সক্ৰিয়তা অতি কম যেন লাগে। আৰু ২৭ নৱেম্বৰৰ কৰ্মবিৰতিত সকলো বিষয়া, শিক্ষক কৰ্মচাৰী, আৰক্ষী সংস্থা সংঘৰ পূৰ্ণ সহযোগিতাৰ অনুৰোধ জনোৱা হৈছে। তেওঁলোকৰ পূৰ্ণ সহযোগিতাই কৰ্মচাৰী সমাজৰ সুৰক্ষিত কৰাৰ এই যাত্ৰাক অধিক ত্বৰান্বিত কৰিব। আৰু এয়া আছিলে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ প্ৰতিজন কৰ্মচাৰীলৈ আহ্বান। এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।